Hello students, welcome to our channel Brain Booster classes. Today video tomorrow kora moi class 9 or 6 number chapter or exercise 6.1 or 2 number question. Tende bola math loi agbahu. To tomar shoa 2 number 2. Edu figure dia hoise tomalok moi akilusu side aru koise je yare xy aru mn xy aru mn e kota koti korise ki bindu o bindu of course why not aru koise je POY angle to 90 degree given angle POY equal 90 degree and R or B ratio 2:3 whole aru amak ki ulia bodise angle C find koribo dise ba simple angle C find koribo dise budi paisa edu degree 90 degree single to hoiba sin of hoiba para 90 degree A aru B ratio dia ase 2:3 aru angle C amak find koribo dise tende agbai hu etia dhunia koi first kotha to swa xy jehetu eta line aru yar upor PO toba 90 degree কোণ কৰি আছে হয় perpendicular হৈ আছে PO xy upor tende eta কোণ jehetu 90 এই সাইড to কি হ'ব jehetu এটা লাইন এই সাইড to কিমান হ'ব 90 ডিগ্ৰী হ'ব 90 তেতিয়া কি হ'ব গৈ 180 ডিগ্ৰী হ'ব তো A plus B equal কিমান পাম আমি 90 ডিগ্ৰী যেহেতু লিখিবা xy এডাল ৰেখা angle POY equal angle P or plus diba POX equal 180 degree hol eta POY man dia hoy ase angle POX mo direct koi disu POY to khiti sate loi gole 180 minus POY man kiman POY man 90 degree POX equal 90 degree ulai gol বুজি পাইছা হলে ৰেখা যেটা এই ওপৰ থকা কোণ দুটা ৰৈখিক জোৰ হৈ গল ৰৈখিক জোৰক যেটা এংগল থাকে আৰু যোগ কৰিলে আমি 180 ডিগ্ৰী পাও আৰু আমি এটো উলিয়াই দিলো সিম্পল এতিয়া আছে POX ৰ দুটা আছে এংগল A আৰু B এতিয়া দ্যাটস মিন কি হল that means A plus B equal 90 degree again all A plus B কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু এহাতৰ ৰেশিও এটা দিয়া হৈ আছে এতিয়া এখিনতে আমি let A আৰু B কি বুলি ধৰি লওঁ x বুলি এতিয়া কি হ'ব গৈ যদি x বুলি ধৰি লওঁ এহাতৰ যেটো A আৰু B এহাতৰ নিজৰ ৰেশিওটোৰ লগত ইনটু হৈ পেলে ইকুৱেল 90 হ'ব গম পাইছা কোনো এটা বস্তু যেতিয়া আমি A ৰ যেটো ভ্যালু পাম এই ভ্যালুটোৰ ভিতৰত এইটো যি ৰেশিও আৰু A ৰ যেটো আমি মান উলিয়াম সেই দুটা ইনটু কৰিলেহে আসল ভ্যালুটো পাম আমি সেই কাৰণে আমি ফাৰ্স্ট কৰিব লাগিব কি 2x plus 3x equal 90 ডিগ্ৰী আসল কথা হল 2a আৰু 2b আছিল কিন্তু আমি দুইটাকে x বুলি ধৰি ললো যেহেতু 2x plus 3x হৈ গল হ'ব এতিয়া এখিনি এটা কৰাই দিছো ধুনিয়াকৈ কিমান হ'ব দুইটা মিলি 5x equal 90 ডিগ্ৰী x equal 95 এৰে x equal কিমান হ'ব গৈ 1 হলে 5 4 থাকিব 5 গুণ 40 হৈ গল পাই গলা এতিয়া কথাটো হ'ব x ৰ মান কিমান ওলাল 18 এতিয়া আমি a কি বুলি ধৰিছিলো 2x a equal 2x এতিয়া a ৰ ভ্যালু কিমান হ'ব গৈ 2 into 18 কিমান হ'ব 36 ডিগ্ৰী b equal 3x 3 into 18 2 4 5 54 ডিগ্ৰী হ'ব দুইটা মান পাই গলে এটা 36 এটা 54 কিন্তু আমাক জানো এটো খুধিছিল নাই খুধা আমাক কি লাগে c এতিয়া এটা কথা মন কৰিবা তোমালোকে যে যেনেকে xy এটা লাইন আছিল mn এডাল কি আছিল লাইন ৰেখা আৰু mn যেটো সাপোজ আমি এইখিনি নাই বুলি ধৰিলো এই সাইডটো এইখিনি এই সাইডটো নাই তেন্তে কি হ'ব উল্টাকে চালে এনেকুৱা দেখিবানে
এম এন আৰু ওপৰত এডাল এইটো সাইড যদি এন দিও এইটো সাইড যদি এম ধৰো এডাল এনেকে এক্স এইটো বি এই সাইডটো এনেকে পেলাই দিলো হল এনেকা হৈ আছে এনেকো ইমেজিন কৰিবা বি আৰু সি এইটো বি এইটোটা মিলি এটা কি হৈ আছে ৰৈখিক জোৰ বনি আছে এক এম এনক লাইন বনাই ৰাখিছে দুইটা কোণ যোগ কৰিলে কি পাম আমি 180 ডিগ্ৰী পাম তো এতিয়া তোমালোকে লিখিব লাগিব এনেদৰে আকৌ এইখিনি সাইডত হল আকৌ again angle x o যিহেতু এম এন এডাল ৰেখা দেই ৰেখা XOM plus XON equal 180 ডিগ্ৰী কিহৰ মান জানো আমি b মান জানো এটো ইয়াত প্ৰয়োজন হ'ব 54 XOM ৰ মান 54 ডিগ্ৰী প্লাস এংগল XON পাতি নাথাকো এতিয়া কি পাতিম C বুলি পাতিম equal 180 ডিগ্ৰী C equal 180 degree minus 54 degree. C equal কিমান হৈ যাব 6 2 126 degree এটো কিমান হল গৈ 126 বুজি পাইছা মেথটো ফাৰ্স্ট গোটেইখিনি হেতু পিছত এটো 1 2 এইখিনি 3 নম্বৰ এইখিনি 4 নম্বৰ এটো 5 নম্বৰ সমাপ্ত দেই এক্সট্রা লিখা হবে এনেকুৱা হৈছে তো ফাৰ্স্ট নম্বৰ চালে ধুনীয়াকৈ বুজি পাবা ওকে তো এইখিনিতে আমাৰ 2 নম্বৰ শেষ হৈছে বহুত ইজি অংক তোমালোকে লেটস ট্রাই কৰিবা বুজিবলৈ চেষ্টা কৰিবা আৰু ইন্ট্ৰোডাকশন ভিডিও চাই লবা যাতে তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হৈ থাকে তেন্তে আজিলৈ ভিডিওটো ইমানতে সামৰিছো